এক্সেছ বাৰ আমি কিয় কৰিব লাগে এক্সেছটো এটা এনেকুৱা এটা মডেলিটি হয় যি মানে আপোনাৰ লাইফটো মানে সম্পূৰ্ণকৈ সলনি কৰিব পাৰে আপুনি যদিও মানে বহুত ভাল এটা মানে লেভেলত আছে তথাপিও এক্সেছ এনেকুৱা এটা মডেলিটি হয় আপুনি সেইটোতকৈ আৰু বহুত বেছি ওপৰত যাব পাৰে বহু পৰিমাণে পৰিৱৰ্তন আনিছে মানে কি কম মানে বহুত পজিটিভিটি আনিছে মোক এটা কথা মনত আছে পলয়বাই কৈছিলে এতিয়া মাথা বিচাৰিব মই সেই কথাটো মনত ৰাখিছিলোঁ যে মোৰ প্ৰেক্টিছৰ কাৰণে মাথাই লাগিব মোৰ হাজবেণ্ড প্ৰত্যেক দিনে টেবলেট খাইহে শুৱে তাৰপিছত আজি 4 মাহ মই ঘৰখনত লুকুৱাই থৈছোঁ নকলোঁ যে হাজবেণ্ডে টেবলেট নাখালে নুশুৱে এই কথাটো মই লুকুৱাই ৰাখি আজি 4 মাহ মই এক্সেছ বাৰ্ছ এৰা ধৰাকৈ দি কামৰ মাজেৰে তেনেকৈ আজি 4 মাহ তেখেতে মেডিচিন নোখোৱাকৈ শুইছে আৰু এজন মানুহ আছে আপোনাৰ পেৰালাইচিছত তেখেতৰ 4 মাহমান মানে একো কৰিবই নোৱাৰিছিলে মানে ডক্টৰৰ মতে অপাৰেশ্যন কৰিবলৈ ৰিস্ক ল'বলৈ ঘৰ মানুহে বেয়া পাইছে যিহেতু বহুত বেয়া চিটুৱেশ্যনত আছিলে আৰু বিভিন্ন ধৰণৰ অন্য ধৰণৰ ট্ৰিটমেণ্ট কৰি আছে কিন্তু ভাল পোৱা নাছিলে কিন্তু এক্সেছ বাৰ ছেশ্যন তেতিয়া মই বডি প্ৰচেছটো শিকিলোঁ এক্সেছ বাৰ ছেশ্যনটোৰ লগতে আকৌ বডি প্ৰচেছটো দি দিছোঁ দি দিয়াৰ লগে সেই 4টাৰ পিছত তেওঁ আজি ভাল নমস্কাৰ মই বৰ্ণালী দিহিঙীয়া মই ডিব্ৰুগড় আমলাপতিত থাকোঁ প্ৰথমতে মই ভগৱানক ধন্যবাদ জনাইছোঁ আৰু পল্লৱী মেম আলিয়া মেমক মই ধন্যবাদ জনাইছোঁ যে মই ইমান সুন্দৰ এটা মডেলিটি শিকিব পোৱাৰ বাবে মই মানে কি ক'ম মানে এক্সেছ বাৰ্ছৰ কথা মই যোৱা বছৰ এপ্ৰিল মাহত মই এক্সেছ বাৰ্ছ শিকিছিলোঁ আৰু এক্সেছ বাৰ্ছে মোৰ লাইফটো বহু পৰিমাণে পৰিৱৰ্তন আনিছে মানে কি ক'ম মানে বহুত পজিটিভিটি আনিছে আৰু এক্সেছ বাৰ্ছৰ পিছত মোৰ মানে জীৱনটোৱে কিবা মুকলি হৈ যোৱা যেন হৈছে আৰু ইয়াৰ পিছত মই নিউৰলজিও শিকিলোঁ আৰু বহুত হৈছে তাৰপিছত মানে মই ছাকচেছ ষ্টৰী ক'বলৈ গ'লে বহুত আছে তাৰ ভিতৰত মই ক'ম এগৰাকী মানুহৰ মানে মাকৰ দিবলৈ আহিছিলে মানে মই অকণমান নাৰ্ভাছ ফিল কৰিছোঁ কেমেৰাৰ আগত তেনেকৈ হেৰি কৰা নাই এগৰাকী মানুহৰ মানে মাকক দিবলৈ যে তেখেতৰ খুব বেছি নিগেটিভিটি আছিলে আৰু তেখেতৰ মই এটা ছেশ্যন দিয়াৰ পিছতে মোক মেছেজ কৰিছে দুদিনৰ পিছত মা মানে ইমান চেঞ্জ হৈ গ'ল কথা বতৰা ইমান সলনি হৈ গ'ল সেইটো মোৰ প্ৰথম যেতিয়া মই দিছিলোঁ আৰু প্ৰথমতে মই ঘৰখনক দি লৈছিলোঁ হাজবেণ্ডৰো আছে হাজবেণ্ডৰ প্ৰথমত যেতিয়া দিছিলোঁ তেখেতে কৈছে আজিকালি দেখোন মই চিন্তা ভাৱনা একো নকৰাই হ'লোঁ তেখেতে কিন্তু প্ৰথমতে এইবিলাক ছাপৰ্ট কৰা নাছিলে বিশ্বাস কৰা নাছিলে তাৰ যেতিয়া মই 2টা ছেশ্যন দিলোঁ তাৰপিছত মই সুধিলোঁ আপুনি কিবা পাইছেনে তেতিয়া ক'লে যে আজিকালি দেখোন একো চিন্তা নকৰা হ'লোঁ তাৰপিছত তেনেকৈ মই বহুত মানুহক দিলোঁ মই 100ৰ ওপৰ মানুহক দিছোঁ মাজতে মোৰ হাজবেণ্ডৰ কিন্তু এবাৰ শ্লিপ ডিছ হৈছিলে তেখেত মানে এনেকুৱা হৈছিলে মানে সুস্থ হৈছিলে হঠাৎ শ্লিপ ডিছ হৈ গ'ল তেখেত মানে চিধা সম্পূৰ্ণ হ'ব পৰা নাছিলে তাৰপিছত মই কি কৰিলোঁ 3 দিন মই কণ্টিনিউ মানে ডক্টৰৰ ওচৰলৈ গ'ল ডক্টৰে দৰৱ পাতি তেনেকৈ একো নাই বেড ৰেষ্ট এসপ্তাহ ল'বলৈ দিলে তাৰপিছত এসপ্তাহ বেড ৰেষ্ট যদি ভাল নাপায় MRI কৰিব এনেকৈ ক'লে মই 3 দিন কণ্টিনিউ এক্সেছ বাৰ্ছ আৰু এক্সেছ বডি প্ৰচেছ দিলোঁ 3 দিনৰ পিছত তেখেত সম্পূৰ্ণ সুস্থ ডক্টৰৰ ওচৰত যাব লগা নহ'ল মানে সেইটো এটা মানে খুব মানে এনেকুৱা বহুত আছে আৰু এগৰাকী এংজাইটি ডিপ্ৰেশ্যনৰ দৰৱ খাই থাকে তাই মই দিলোঁ তেখেতে মানে এনেকুৱা নিগেটিভিটি কিবা দেখিলে বা শুনিলে তেখেত এবজৰ্ব মানে লৈ লয় আৰু তাৰ থাকিব দৰৱ খাই থাকে তাই তাৰপিছত যেতিয়া মই তেখেতক 2টা ছেশ্যন দিলোঁ 2টা ছেশ্যনৰ ভিতৰত তেখেত পৰিৱৰ্তন হ'ল আৰু তেখেতে কৈছে আগতে মই এনেকুৱা নিগেটিভ কথা শুনিলে মই নিজে ভয় খাই যাওঁ এতিয়া আনে যেতিয়া মোক ক'ম আনক বুজনি দিব পৰা হ'লোঁ তেনেকুৱা মানে আৰু কি ক'ম মানে এতিয়া মই আৰু এটা আপুনি কৈছিলে প্ৰথমতে মই চাকৰি এটাও কৰোঁ চাকৰি কৰাৰ বাহিৰে মানে আৰু যে কিবা ইনকাম আগতে ভাবি থাকোঁ মানে এক্সট্ৰা কিবা এটা লাগে এনেকুৱা কিন্তু তেতিয়া আপুনিও কৈছিলে মাল্টিপল চ'ৰ্চেছ অফ ইনকাম হয় কিন্তু তেতিয়া ভাবিছিলোঁ চব ফালে ভাবোঁ কিন্তু কোনোফালেই মানে নোলায় যেতিয়া এক্সেছ বাৰ্ছ ল'লোঁ তাৰপিছত মই মানে ইটোৰ পিছত সেইটো শিকি গৈ আছোঁ দেই আৰু কিবাকিবি তাৰপিছত এতিয়া মই মানে এক্সেছ বাৰ্ছ নিউৰলজি এইবিলাক ছেশ্যন দি থাকোঁ মানে যাক যেনেকৈ নিউৰলজি শিকিলোঁ আৰু তেখেতৰ ভাবি পেলাই এক্সট্ৰা ইনকাম এটা হৈ আছে মই যেতিয়া সুবিধা হয় তেতিয়া মই এইবিলাক দিওঁ মানে চাকৰি কৰাৰ উপৰিও আৰু সেইটো কাৰণে মই মানে বহুত বেছি ধন্যবাদ আপোনালোকক ভগৱানক বহুত বেছি ধন্যবাদ ইমান সুন্দৰ এটা মানে মডেলিটি সঁচাকৈ শিকিব পাৰিলোঁ আৰু মোক যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে ছেশ্যন যদি ল'ব বিচাৰে তেনেহ'লে মোৰ কণ্টেক্ট নম্বৰ হ'ল 8474802003 ধন্যবাদ নমস্কাৰ মোৰ নাম ৰেখামণি বৰুৱা হয় বৰ্তমান মোৰ ঘৰ বৰগুৰাত হয় মই মোৰ গুৰু পল্লৱী মেম আৰু আলিয়া মেমক ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকৰ থ্ৰুদি মই যি এক্সেছৰ বাৰ্ছ ক্লাছ শিকিলোঁ তাৰপিছত মোৰ জীৱনৰ গতিয়ে বেলেগ হৈ গ'ল তাৰ আগতে মই কথা ষ্টুডিঅ'ক বহুত বেছি ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ কেলৈ কথা ষ্টুডিঅ'ৰ থ্ৰুদি আজি মই এক্সেছৰ বিষয়ে জানিলোঁ আৰু এক্সেছৰ লগত জড়িত হৈ গ'লোঁ তাৰ আগত মোৰ জীৱনটো অলপ বেলেগ ধৰণৰ আছিলে মানে বুজাব নোৱাৰোঁ আপোনালোকক
মই নিজে মানে বহুত ডিপ্ৰেশ্যনত আছিলোঁ বেমাৰৰ ফালৰ পৰা চাবলৈ গ'লেও মই মানে নিজে এতিয়া মই অলপ মাতটো থুকা হৈ গৈছে কাৰণ বহুত বেছি ভিতৰৰ পৰা ওলাই আহিছোঁ মই এক্সেছে মোক উলিয়াই আনিছে আজি ক'বলৈ পাই ভাল পাইছোঁ কিন্তু ক'বলগীয়া বহুত কথা আছে মোৰ হাজবেণ্ডক মই 18ত হেৰাইছিলোঁ তাৰপিছৰ পৰাই মোৰ মানে পেৰালাইচিছ ছিষ্টেম আহি গ'ল মই 6 মাহ সম্পূৰ্ণ বেডত আছিলোঁ তাৰপাছৰ পৰা লাহে মই যদিও ইম্প্ৰুভ হ'লোঁ ডক্টৰৰ মতেতো প্ৰথমতে ইম্প্ৰুভ হোৱা চান্স নাছিলে কিন্তু কিবা কাৰণত মই হ'লোগৈ আৰু বহুত ধৰণৰ ট্ৰিটমেণ্ট কৰি তথাপিতো মই মানে ভিতৰৰ পৰা মানুহজনী ওলাই আহিব নোৱাৰিছিলোঁ নিজৰ ভিতৰতে এজনী বেলেগ এখন পৃথিৱীৰ লগত থাকোঁ মই জীয়াই থাকিব লাগে কাৰণে আছিলোঁ আৰু যিহেতু মোৰ ল'ৰা ছোৱালীকেইটা যথেষ্ট এতিয়া সিহঁতক লৈ কিনে মই যেতিয়া হৈছোঁ তেতিয়াতে কলেজ আৰু ইউনিভাৰ্চিটিত পঢ়ি আছে দুইটা সিহঁতৰ আগত মই মানে দেখাব লাগে কাৰণে হাঁহি দেখাওঁ মই ভিতৰত মানুহজনী মৰি আছিলোঁ তো যেতিয়া মই এক্সেছ বাৰ প্ৰথম ক্লাছটো কৰিলোঁ তাৰপিছৰ পৰাহে মই জীয়াই আহিছোঁ আজি সম্পূৰ্ণ জীৱিত বুলি মই ক'ব পাৰোঁ নিজকে আৰু তাৰ আগেও মানে এই ক্লাছটো কৰাৰ ঠিক 6 মাহৰ আগত মোৰ যোনটো ভৰি এটা আকৌ এক্সট্ৰা বিষ এটা আহিছিলে সেই বিষটো মই মানে ইমানেই ট্ৰিটমেণ্ট কৰিছোঁ ডক্টৰে যেনেকৈ এডভাইচ দিছে তেনেকৈ ইনজেকশ্যন লৈছোঁ পৰা আদি কৰি ৰেষ্ট ল'ব কৈছে যি দিছে কিন্তু ভাল পোৱা নাই আৰু ভাল নোপোৱাৰ ফলত মানে মোৰ লাহে লাহে যিহেতু ডক্টৰে মোৰ ৰেষ্টত থাকিব কৈছিলে ৱেইট লছ কৰিব কৈছিলে ৱেইট লছ কৰিবলৈ গ'লে মই আকৌ ৰেষ্ট থাকিবলৈ গৈ মই খোজেই কাঢ়িব নোৱাৰোঁ যিহেতু ভৰিৰ পেইন আছিলে তাৰ মোৰ ডায়েবেটিছো আহি গৈছিলে এটাৰ পৰা এটা আৰু তাৰ আগত যেতিয়া পেৰালাইচিছ হৈছিলোঁ তেতিয়াৰ পৰা মই মানে হাই প্ৰেছাৰ টেবলেট নন ষ্টপ ৰেগুলাৰ খাব লাগে মই এদিনো প্ৰেছাৰ টেবলেট নোখোৱাকৈ থাকিব নোৱাৰোঁ মানে তেনেকুৱা এটা ছিটুৱেশ্যনৰ পৰা যিদিনা মই ক্লাছ কৰিবলৈ আহিছোঁ মই মেমক মনত আছে চাগে মেমৰ মই সুধিছিলোঁ যে মোৰ ভৰি বিষ হৈ আছে মেম কি কৰিম আপোনাক যেতিয়া কৈছিলোঁ আপুনি কৈছিলে যিহেতু ইউনিভাৰ্চিটি যিহেতু এইটো জেগাত আনিছে আপুনি ইউনিভাৰ্চিটিৰ ওপৰত এৰি দিয়ক আৰু সেই কথাটো কোৱাৰ পিছতে মই ক্লাছ শেষ হয় মানে মই অলপ ৰিলিফ পাইছিলোঁ আৰু গৈ পিছদিনাই মই ল'ৰাক ছেশ্যন দিছোঁ তাৰ পিছদিনাই মই গাঁৱৰ ঘৰৰ পৰা মোৰ শহুৰক আনি 3টা ছেশ্যন দিছোঁ মই ক'ব নোৱাৰাকৈ ভৰিটো মানে বিষ ভাল হৈ গৈছে আৰু ইমানেই মানে ৰিলিফ পাই গৈছোঁ নিজৰ ভিতৰৰ পৰা এটা মানে একদম কিবা এটা মানে মুকলি লাগি আহিছে ভাল লাগিছে আৰু মই নিজৰ ৰিলেশ্যনৰ মানুহবিলাকক কৈছোঁ মই নিজৰ ৰিলেশ্যনৰ মানুহবিলাকক 2-4টা দি গৈছোঁ আৰু মই সম্পূৰ্ণ ভাল পাই গৈছোঁ আৰু মোৰ লগত ইমান ব্লকেজ হৈ আছিলে কিছুমান মানে মোৰ ঘৰুৱা এটা ফাৰ্নিচাৰ এটা কাম এটা পেণ্ডিং হৈ আছিলে যোনটো কাম মই 6 মাহ দিন কমপ্লেইন কৰি হোৱা নাছিলে আৰু এক্সেছৰ ছেশ্যন লৈ যোৱা সপ্তাহ দিনৰ ভিতৰত মই নোকোৱাকৈ সিহঁতে নিজে আহি মোৰ ঘৰত কৰি গ'ল প্লাছ আৰু তাৰ এবছৰ আগত মই ৰেকি শিকিবৰ কাৰণে কাৰ ওচৰত শিকি মই ছিটেই পোৱা নাছিলোঁ আৰু লগত লৈ মই ৰেকি ছিট ক'লে যে মই আপোনাৰ ছিট বুকিং হৈ আছে এইকেইটা মানে মোৰ লগত সপ্তাহ দিনৰ ভিতৰত মিৰাকুল হৈছে তাৰপিছত লগত চেঞ্জিংটো পাই মোৰ ভাল লাগিলে আৰু এনেকুৱা হৈ গ'ল নহয় মোৰ ওচৰলৈ যিমান মানুহে প্ৰথম ল'বলৈ আহিছে চবৰে মানে নৰ্মেল মানুহ কোনো অহা নাই যে মই এটা ছেশ্যন লৈ চাওঁ কেনেকুৱানো লাগে কিন্তু প্ৰথম মই বেমাৰী মানুহকে দিছোঁ মানে তেনেকুৱা হৈছে তাৰ আগত মই মানে কি হ'ল আপোনালোকৰ পৰা শিকিয়ে 16 বছৰ তলৰ ল'ৰা ছোৱালীক 10-12জন মানুহক মই এটা বিনামূলীয়া ছেশ্যন দিছিলোঁ সিহঁতক মানে 2 দিন হ'ল বাৰু সেইটো দিয়া 2টা দিনত দি দিছোঁ কমপ্লিট তাৰপিছৰ পৰা মানে মই আৰু বেছি মানে ইম্প্ৰুভ হৈ গ'লোঁ লগত মানে মোক মানুহে মাতাৰ হ'ল আৰু সিহঁতে ভাল পালোঁ বুলি যিহেতু ক'লে 78 ইয়েৰ্ছৰ যিগৰাকী মানে লেডি তেওঁৰ শ্লিডিছৰ প্ৰব্লেম আছিলে তেওঁ ব্ৰহ্মকুমাৰী মেডিটেশ্যন কৰি থাকে তেওঁ মেডিটেশ্যন কৰিব মানে বহি কিনে মেডিটেশ্যন কৰিব নোৱাৰে ডক্টৰ এডভাইচ লৈও নোৱাৰে ভাল পোৱা নাই যিহেতু মেডিচিন খাইহে তেওঁ সেইটো মেডিটেশ্যনটো কৰিব পাৰে মানে কিন্তু যেতিয়া মোৰ পৰা ছেশ্যন ল'লে প্ৰথমে এটা ল'বলৈ মাতিছিলে তেওঁ কিবা এটা ভাল পাইছে নেকি মোক ক'লে যে তুমি কাইলৈ আকৌ আহিবা পিছৰ দিনা গ'লেও আকৌ আহিব মোক কয় কি মোক তুমি কাইলৈ আকৌ আহিবা নেক্সটৰ দিনা যেতিয়া গৈছোঁ মোক যোৱাৰ লগে লগে কৈছে তুমি আহিলা বহুত উৎসাহে কৈছে তেওঁ মই কৈছোঁ হয় মই যে আজি কোনো মেডিচিন লোৱা নাই কিন্তু মই মেডিটেশ্যন ধুনীয়াকৈ কৰিব পাৰিছোঁ তেনেকৈতো 5টা ল'লে এতিয়া ভাল কেতিয়াবা কণ্টেক্টত থাকোঁ তাৰপিছৰ পৰা বাঢ়ি গ'ল তাৰপাছৰ পৰা আপোনাৰ ডিপ্ৰেশ্যন এজনী ইউনিভাৰ্চিটিৰ ছোৱালী মাষ্টাৰ্ছ কৰি আছে বহুত বেছি ডিপ্ৰেশ্যনত তাই মানে নিজকে শেষ কৰা এটা প্লেনিং হৈ আছিলে তাৰপৰা মাকে মোক মাতিলে যে এনেকৈ আহকচোন এনেকুৱা পিছদিনাই গ'লোঁ যেতিয়া মই ছেশ্যন দিছোঁ তাই মানে হাত ভৰিবিলাক অকণমান টানা ফিল হৈছে তাই অকণমান আনফিল কৰি আছে বডিটোৱে তাৰপৰা যেতিয়া দিয়ে শেষ কৈছে তাৰপৰা কৈছে মোক মামী বুলি কয় যিহেতু কৈছে মামী মোক কি কৰি দিলে হয় মই বোলে কেনেকুৱা লাগিছে ইমান মুকলি মই ক'ত আছোঁ মইতো বেলেগ কিবা এটা উৰি পাতল লাগিছে এনেকৈ কৈছে মোক কৈছে একো নাই সেইটোৱেতো যিটো হ'বলৈ দিছিলোঁ মই সেইটোৱে হৈছে একো নাই আজিৰ পৰা চব ভাল হৈ যাব এনেকৈ কৈছোঁ তাৰপিছৰ পৰা গ'ল সেই তেওঁ ভাল হৈ গ'ল এটা ছেশ্যনতে তাই ডিপ্ৰেশ্যনৰ পৰা ওলাই গ'ল মানে আকৌ দিবলগীয়া হোৱা নাই তাৰপিছত আপোনাৰ আৰু আৰ্থ্ৰাইটিছৰ যোনজনী ছোৱালী তাইও এতিয়া মাষ্টাৰ্ছ কৰি আছে আৰু যিজনী ছোৱালী মানে আৰ্থ্ৰাইটিছৰ প্ৰব্লেমৰ লগতে চকুৰো প্ৰব্লেম আছে তেতিয়ালৈকে মই বডি প্ৰচেছটো শিকা নাছিলোঁ বাৰু যিহেতু তাৰপাছত সেই ছোৱালীজনী মানে তাইৰ আপোনাৰ ডক্টৰৰ মতে
আৰ্থ্ৰাইটিছটো তাই লাইফ টাইমটো বোলে মেডিচিন খাব লাগিব বুলি কৈছিলে, কিয়ৰ নহয় বুলি কৈছিলে। কিন্তু মোৰ পৰা 6টা ছেশ্যন ল'লে। তাৰপিছত যেতিয়া চেকআপ কৰিছে ডক্টৰে, প্ৰথমবাৰ চেকআপ কৰিলে যেতিয়া নীল পালে নিজকে বিশ্বাস কৰিবলৈ মোক তেওঁলোকে কোৱা কথা আৰু যিহেতু গুৱাহাটীত ট্ৰিটমেণ্ট কৰি আছিলে আৰু এজন ডক্টৰ সেই সময়ত নাছিলে, এসপ্তাহ আকৌ ৱেইট কৰি আকৌ ৰিচেক কৰিলে, তেতিয়াও নৰ্মেল পালে। তাৰপিছত ক'লে বোলে এইটো মানে ভাল কথা, কিন্তু এইটো ইম্প্ৰুভ হৈ গ'ল আৰু মানে যোনটো। তাৰপিছত তেনেকৈ তেওঁৰ ৰিজাল্টটো ভাল হ'ল। আৰু এজন মানুহ আছে আপোনাৰ পেৰালাইচিছত, তেখেতৰ 4 মাহমান মানে একো কৰিবই নোৱাৰিছিলে মানে, ডক্টৰৰ মতে অপাৰেশ্যন কৰিবলৈও ৰিস্ক ল'বলৈ ঘৰ মানুহে বেয়া পাইছে, যিহেতু বহুত বেয়া ছিটুৱেশ্যনত আছিলে আৰু বিভিন্ন ধৰণৰ অন্য ধৰণৰ ট্ৰিটমেণ্ট কৰি আছে, কিন্তু ভাল পোৱা নাছিলে। কিন্তু এক্সেছ বাৰ ছেশ্যন, তেতিয়া মই বডি প্ৰচেছটো শিকিলোঁ। এক্সেছ বাৰ ছেশ্যনটোৰ লগতে আকৌ বডি প্ৰচেছটো দি দিছোঁ। দি দিয়াৰ লগে সেই 4টাৰ পিছত তেওঁ আজি ভাল, নিজে উঠিব। 13 শিকিলোঁ মই। এক্সেছৰ 2টা ক্লাছ শিকিলোঁ। এক্সেছৰ পিছতে, এক্সেছ হোৱাৰ পিছতে মই ৰেকি শিকিলোঁ। ৰেকিও 2টা ক্লাছ লগত পাই গ'লোঁ বাৰু। প্লাছ মানে আপোনাৰ 13 শিকিলোঁ, বডি ক্লাছ শিকিলোঁ, এক্সেছৰ ছেকেণ্ডো শিকিলোঁ, মানে গৈ আছোঁ আৰু তেনেকৈ। আৰু এতিয়া মোৰ মানে লাইফত সেয়া আৰু বহুত আছে ছাকচেছ ষ্টৰী, হয়তো কৈ থাকিলে আপোনালোকে আমনি পাব পাৰে। তেনেকুৱা মানে সেইটো ভাবিছোঁ আৰু। মোৰ নিজৰ দাদাৰো বহুত ডিপ্ৰেশ্যনত আছিলে। আমি অলপমান চিন্তাই কৰিছিলোঁ মানে কি এনেকুৱা ছিটুৱেশ্যন ল'ব পাৰে বুলি। আৰু যিহেতু ছেশ্যনটো ল'বলৈ তাক দিয়াব পৰা নাছিলোঁ, বিশ্বাসো নকৰে। এদিন মানে কিবা কাৰণত আমাৰ ঘৰলৈ আহোঁতে কিবা কিবিকৈ ফুচলাই মেলি দিলোঁ। 1 ঘণ্টা ছেশ্যনত সেই ডিপ্ৰেশ্যনৰ পৰা ওলালে। আজি দাদাক ঘূৰাই পালোঁ বুলি ক'ব লাগিব মানে। আৰু মোৰ ল'ৰাৰ লগত যিহেতু ল'ৰা ছোৱালী আজিকালি গেমিং খেলে, আৰু সেই গেম খেলি থাকোঁতে চিনাকি হোৱা নগাঁও ডিষ্ট্ৰিক্টৰ এটা ল'ৰা, এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছেহি। ল'ৰাটো বহুত মেৰিটেড হয়, কিন্তু সি মানে তাৰ মানে কিহৰ কাৰণে নাজানো ডিপ্ৰেশ্যনতো গৈছে, প্লাছ শ্লিপ ডিছৰ প্ৰব্লেম আছিলে। পাটনাও গৈ আহিলে, অপাৰেশ্যনৰ কথা কৈছিলে, অপাৰেশ্যনটো কৰা নাই। আৰু লাহে লাহে ল'ৰাটো মানে কি ৰুমৰ পৰা নোলায়, ক্লাছলৈ নাযায়, টিউশ্যন নাযায়, এনেকৈ বহুত বেছি মানে নিজকে শেষ কৰা এটা প্লেনিং কৰি থাকে। বন্ধুবৰ্গ হিচাপে শ্বেয়াৰ কৰিছিলে চাগে কথাটো। তেনেকৈ মোৰ ল'ৰাই গম পাই ক'লে যে তুমি ইমিডিয়েট মোৰ মাৰ ওচৰলৈ আহা, মায়ে এনেকুৱা কিছুমান কাম কৰি আছে, মানে মোৰ মামাৰ এনেকুৱা ডিপ্ৰেশ্যনৰ পৰা ওলাই গৈছে আৰু বহুত মানুহচোন ইম্প্ৰুভ হৈছে, তুমি গুচি আহা। আৰু ল'ৰাটোৱে মানে বহুত জিদ কৰি আমাৰ ঘৰ পালেহি। মাক বাপেকে যদিও আহিবলৈ দিয়া নাছিলে, সি বহুত জিদ কৰি আহিছে। আৰু তাৰ মানে চকুত এনিটাইম চকু পানীয়ে থাকে। আৰু মোৰ ঘৰত আহিছে চকু পানীয়ে, মানে চকু পানী পৰা সি মানে ক'ব নোৱাৰে মানে কেলৈ কান্দি থাকে। সুধিলেও গম নাপায়, যে নিজে নাজানে যে মই কেলৈ কান্দিছোঁ, ক'ব নোৱাৰোঁ। তাৰপাছত উদ্দেশ্যটো সুধিলে আৰু কেলৈ আহিছে কি কথা। তাৰপাছত গম পালোঁ যে তাক মই দিলোঁ। আৰু প্ৰথম দিনা দিয়াৰ পৰাই সি বহুত ভাল পালে। পিছদিনাখনেই কৈছে যে মই নমৰোঁ কেতিয়াও। সেইটো সি আজি এইটো ভিডিঅ' পালে মানে শুনিলে সি ক'ব। আৰু এতিয়া পৰীক্ষা শেষ কৰি মোৰ ঘৰলৈ আহি আছে, মানে সি আহিব আকৌ আহিম বুলি কৈ আছে। তাৰমানে আৰু নেক্সট আৰু 2টা দিলোঁ। একচুৱেলি সেইটোৱে। আৰু মোৰ ল'ৰাও মানে বহুত বেলেগ ছিটুৱেশ্যনৰ পৰা বহুতখিনি ভাল হৈ আনিলোঁ। মই মানে নিজকে বহুত সুখী এতিয়া মানে। সেইটোৱে আৰু মই নিজে মানে চেঞ্জিঙৰ কথা কৈ থাকিলে মই শেষ কৰিব নোৱাৰি, মানে শেষ নহয় মানে। মোৰ ঘৰ বৰ্তমান এতিয়া বৰবৰুৱাত হয়। এনেই মোৰ ঘৰ মৰাণতো আছে, কিন্তু মোৰ বেছিভাগ মই এতিয়া কৈ দিছোঁ ইয়াতে, মানে বেছিভাগ মোৰ মৰাণৰ মানুহে মাতি থাকে, মই গৈ থাকোঁ। আৰু যদি মোক কোনোবাই বিচাৰে নহয়, মোৰ নাম্বাৰটো হৈছে বাৰু 9954300360। আৰু মই অকল ঘৰতে নিদিওঁ, মই গৈ দি আহোঁ। যোনে বিচাৰে মই ঘৰত গৈ দি আহোঁ। মই নিজে স্কুটি চলাই যিমান দূৰ হ'লেও গৈ আহোঁ। আৰু মানে স্কুটিত অসুবিধা হ'লে মই গাড়ীটো গুচি যাওঁ। মই মানে সেইটো দি আছোঁ এতিয়ালৈকে বৰ্তমান। আৰু তেনেকৈ ছাকচেছ ষ্টৰিছো বহুত আছে, কৈ থাকিলে শেষ নহ'ব, কিন্তু আজিলৈ ইমানতে ৰাখি দিছোঁ। ঠিক আছে বাৰু। নমস্কাৰ, মই সংগীতা গগৈ, ডিব্ৰুগড় খনিয়া গাঁৱৰ বাসিন্দা। পোনপ্ৰথমে মই যি এক্সেছ বাৰৰ ফাউণ্ডাৰ গেৰী ডগলাছ ছাৰক সেৱা আৰু ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিয়ে আমাক তেখেতৰ যি মবিলিটি আমাক আগবঢ়াইছে, আমাক ইমান সুন্দৰভাৱে এটা আগবঢ়াই দিছে। লগতে মোৰ গুৰু, আমাৰ যি মেণ্টৰ পল্লৱী বাইদেউ, আলিয়া বাইদেউ, পিয়ালী বাইদেউ, তেখেতৰ সান্নিধ্যত যি সহজভাৱে শিকিব পাৰিলোঁ এক্সেছ বাৰনো কি, সেয়া শিকিব পাৰিলোঁ। মই জাষ্ট ডিচেম্বৰ মাহতহে এই বাৰচাউণ্ড শিকিছোঁ। আগতে কি জাষ্ট আমি কথা ষ্টুডিঅ'ত বা বেলেগৰ ভিডিঅ', ইউটিউবৰ ভিডিঅ'বোৰ চাই শিকি আছিলোঁ। যিহেতু ময়ো এগৰাকী য়োগাৰ টিচাৰ হয়, তো তাৰ ফলত মই তেনেকুৱা মেডিটেশ্যন বা তেনেকুৱাবিলাক চাই থাকোঁ। সেইমতে মই কথা ষ্টুডিঅ'ত যেতিয়া তেওঁলোকক দেখিলোঁ, তেতিয়া গম পালোঁ যে এক্সেছ বাৰনো কি। আৰু লগে লগে গম পালোঁ যেতিয়া ডিব্ৰুগড়ত হৈছে, মই সেই ডিচেম্বৰ মাহত মই সেইটো শিকিলোঁ।
আৰু শিকিয়ে মই প্ৰথমতে মোৰ ঘৰখনক দিছোঁ ৰাঞ্চ। তেওঁলোকে বহুতখিনিয়ে ভাল পাইছে আৰু লগতে মই আৰু আজিহে লৈছোঁ ইয়াত আহি, কিন্তু আগতে মই কাৰোৰ পৰা বাছ ৰান লোৱা নাই। মই কিন্তু ঘৰৰ পৰিয়ালৰ লগতে অন্য লগৰবোৰকো দিছোঁ, ফ্ৰেণ্ডবিলাককো দিলোঁ। তেওঁলোকক দিয়াৰ পিছত মোৰ কিন্তু মনটো আৰু বেছি মানে ভাল লাগিল, মুকলি লাগিল। যিবিলাক মোৰ চিন্তাৰ কিছুমান এনেই যিহেতু আমি মাইকী মানুহবোৰ আমাৰ অনগল কিছুমান অনৰ্থক চিন্তাবোৰ থাকে, সেই চিন্তাবোৰ পৰা চাগে মই অলপ হ'লেও মানে আঁতৰি আহিছোঁ। লগতে কওঁ মানে এটা সহজ এটা উদাহৰণ দিব বিচাৰোঁ, যিহেতু মানে এক্সাৰচাইজ বাৰ আমি কিয় কৰিব লাগে, যে মই এটা সহজভাৱে মই যিখিনি পাইছোঁ সেইখিনিক লৈ কৈছোঁ। যেনেকৈ আমি মোবাইলটো প্ৰত্যেকেই ব্যৱহাৰ কৰোঁ। মোবাইলটো যেতিয়া ব্যৱহাৰ কৰি থাকোঁ কি হয়, এটা সময়ত মোবাইলৰ স্পেচ ফুল হয় বা মেমৰি কাৰ্ডখন ফুল হ'লে কি হয়, আমি নতুন বস্তু একো ল'ব নোৱাৰোঁ। ঠিক তেনেকৈ আমাৰ মনটো বা মগজটো কি হয়, আমি ইমানেই অলাগতিয়াল মানুহ ক'ত গৈছে, কি গৈছে, কোনে কি খাইছে, কোনে এনেকুৱা ধৰণৰ কিছুমান অলাগতিয়াল চিন্তাবোৰ ভৰাই থওঁ, যিবোৰ আমাৰ নতুন যিবোৰ বস্তু আমাৰ ওচৰত আছে, ভাল বস্তু আছে, সেইবিলাক মানে আমি গ্ৰহণ কৰিবলৈ আমাক খালী ঠাই নাথাকে। আৰু এক্সাৰচাইজ বাৰ এনেকুৱা এটা হৈছে য'ত আমাৰ 32টা পইণ্ট আছে, 32টা পইণ্ট আছে, যাক আমি টাচ কৰোঁ। আৰু সেই টাচ কৰাৰ লগে লগে কি হয়, আমাৰ মগজু যিখিনি খেলি মেলি থাকে, অলাগতিয়াল বস্তুখিনি থাকে, যিটো আমি মোবাইলত ডিলিট অপশ্যন কৰি ডিলিট কৰিব পাৰোঁ। কিন্তু ইয়াত মানে মই ভাবোঁ ডিলিট অপশ্যন আমাৰ এইটো, যিটো আমাৰ 32টা যিটো আমি পইণ্টছ দিওঁ, সেইটো আমাৰ চাগে ডিলিট কৰে, আৰু যাৰ কাৰণে আমাৰ মনটো খুব সুন্দৰভাৱে ফৰকাল হয়। আৰু মই ভাবোঁ বাকী যি নহওক পুৰুষসকলে লগ নলগ পিছৰ কথা, কিন্তু আমি মহিলাসকলে অন্ততঃ মাহেকত 2বাৰ হ'লেও এই বাছ ৰাউণ্ডটো ল'ব লাগে। কিয়নো এই বাছ ৰাউণ্ডটো কি হয়, আমি মহিলাসকলেও আজিকালি ইনকম কৰোঁ পুৰুষৰ লগত সমানে, কিন্তু পৰিচালনা কৰা দায়িত্ব, ঘৰৰ চাবি কাঠি সকলোখিনি দায়িত্ব আমাৰ মহিলাসকলৰ। তো মই ভাবোঁ যে তেওঁলোকে 2বাৰ অন্ততঃ মাহেকত লগ, যাতে ঘৰখন সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে। যিহেতু ঘৰৰ মাইকী মানুহগৰাকী বা মহিলাগৰাকী যদি হাঁহি মাতি থাকে, ঘৰৰ আন মানে মেম্বাৰসকলো হাঁহি মাতি থাকিব। তেওঁই যদি মুখখন ফুলাই খং ৰাগ কৰি থাকে, কি হয়, ঘৰৰ মানে গোটেই পৰিৱেশটো বেয়া হৈ যায়। মই সেয়ে ভাবোঁ ঘৰৰ মানে প্ৰত্যেকগৰাকী মহিলাই অন্ততঃ মাহেকত 2বাৰ লগ, বা মোৰ পৰাই লগ বুলি এনেকুৱা নহয়, ওচৰ পাজৰ যোন আছে তেওঁলোকৰ পৰাই লগ। আৰু মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 8638122353। আকৌ এবাৰ কৈছোঁ 8638122353। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আগঞ্জলি মৰাণ। মই এগৰাকী শিক্ষয়িত্ৰী হয়। মই প্ৰথম কথা মোবাইলৰ কথা ষ্টুডিঅ' চাই খুব আকৰ্ষিত হৈছিলোঁ, আৰু আজি মই এই মঞ্চ পাই পল্লৱী মেডাম আৰু আলিয়া মেডামক সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ, মই ইমান ধুনীয়া এটা মডেলটি দিয়াৰ কাৰণে। মই প্ৰথম যেতিয়া শিকিছিলোঁ জুলাই মাহত গৰম বন্ধ আছিলে, মই খুব চাই অনুভৱ কৰিছিলোঁ যে প্ৰতিটো দেখোন মোৰ লগত মিলিছে। তেতিয়া মই ভাবিলোঁ নাই, মই ক্লাছটো লোৱাই ভাল। মই তিনিচুকীয়াত গৈ ক্লাছটো লৈছিলোঁ। মোৰ তেতিয়া আছিলে মোৰ খুব ভৰি বিষ, সোঁ ভৰিটো মই চুচুৱাই ফুৰিব লাগে। মই ভাবিছিলোঁ যে মই খেলোঁ, খোজ কাঢ়োঁ, কিন্তু মোৰ ভৰিটো বিষটো ইমান বেছি হৈ থাকে, মই কিজানি সুস্থ হৈ নুঠিম নেকি, খুব দুখ লাগিছিলে। তেতিয়া লগে সেইদিনাখনি মই যেতিয়া গ'লোঁ, ক্লাছটো লোৱাৰ পাছত পাছদিনাৰ পৰাই মোৰ আৰম্ভ কৰি দিলোঁ। মই যিকোনে সময় পাওঁ ঘৰৰ মানুহৰ, মোক এটা কথা মনত আছে, পল্লৱী বাই কৈছিলে এতিয়া মাথা বিচাৰিব। মই সেই কথাটো মনত ৰাখিছিলোঁ যে মোৰ প্ৰেক্টিছৰ কাৰণে মাথাই লাগিব। মই বিচাৰিছিলোঁ, ঘৰৰ সকলোকে দি গৈছিলোঁ। তাৰপিছতে মোৰ ল'ৰা গৈছিলে, মোৰ 13 বছৰ মোৰ ল'ৰাটো মোৰ লগতে শিকিছিলে। তাৰপৰা ল'ৰাটোকো টানো, ল'ৰাটোৱে মোক দিয়ে, আৰু মই য'ত যাওঁ মই লৈ যাওঁ ল'ৰাটোক। মই দুজন যদি থাকে, ল'ৰাটোৱে এটা দিয়ে, মই এজন দিওঁ। তেনেধৰণে আৰম্ভ কৰি গৈছিলোঁ। কৰোঁতে দেখিছোঁ মই ইমান বেছি ল'বলৈ পোৱা নাই, কিন্তু মোৰ ভৰিৰ বিষটো ক'ৰবালৈ নাইকিয়া হৈ গ'ল। অট'মেটিক মোৰ ভৰিৰ বিষ নাইকিয়া হৈ গ'ল। আৰু এটা মই ক'বই লাগিব, আজি স্বীকাৰ কৰিব লাগিব, মই এগৰাকী খুব সাহসী বুলিয়ে কৈছোঁ। মই সাহসী আছিলোঁ মই, আৰু পজিটিভ আছিলোঁ যদিও মোৰ মাজতে কিছুমান সাংসাৰিক প্ৰব্লেমৰ কাৰণে মই খুব মানে বেলেগ এটা চিন্তা কৰি মই মানে ভাল চিন্তা কৰা নাছিলোঁ। এই এক্সাৰচাইজ বা লোৱাৰ পৰা আৰু এক্সাৰচাইজ বা বেলেগক দিয়াৰ পৰা
সেই তিনিচুকীয়া ক্লাছটো কৰাৰ পৰা পল্লৱীবা আৰু আলিয়া বাই যিটো কথা ক'লে যে সেই কথাখিনি লৈ মোৰ মানে মনত ইমান পজিটিভিটি আহি গ'ল, মই ইমান সাহসী আৰু ধৈৰ্যশীল ক'ৰ পৰা হ'লোঁ মই নাজানো। মোৰ ইমান বকি থাকিলোঁ, কোনোবাই কৈ থাকিলেও মই খালি একোৱে কথা নকওঁ। এতিয়া ওলোটাই মই মাত নেমাতো বুলি খং উঠে। ক'ৰ পৰা আহিলে মোৰ ধৈৰ্য শক্তিটো, মই এইটো কিন্তু মই ধন্যবাদ জনাইছোঁ। ইমান ধৈৰ্য আৰু পজিটিভ হৈ গ'লোঁ, হ'ব চব পাৰিম, হৈ যাব, আৰু হৈ গৈছে। মই তেনেধৰণেই আগবাঢ়ি গৈ আছোঁ। মই এতিয়া দুটামান মোৰ বেলেগৰ শ্বেয়াৰ কৰিম। এটাই কওঁ মোৰ ল'ৰাটোৱে যেতিয়া ল'ৰাটো আৰু মই ডিব্ৰুগড়ৰ পৰা গাড়ী চলাই গৈছোঁ মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ এখনলৈ। হঠাতে চাবিটো হেৰুৱাই পেলালে, গাড়ীত বহিব গ'ল, তেনে হেৰাই পেলালে। বাহিৰত একদম হুলস্থুল, সিহঁতে চাবি বিচাৰি ল'ৰাটো বোলে পটককৈ মনত পৰি গ'ল, কিবা হেৰালে, ষ্টেটমেণ্ট মাতি। এক্সেছ বাৰ ষ্টেটমেণ্টবোৰ ইমান শক্তিশালী, 4বাৰ মাতিছে, 5বাৰত ই চাবিটো পাই গ'ল। দৌৰি আহি, মইতো গম নাপাওঁ যে চাবি হেৰালে, বাহিৰত এনাউন্স কৰিব আৰু চাবি হেৰালে বুলি। দৌৰি আহি গৈছে, মা এক্সেছক ধন্যবাদ এক্সেছ। মই 5বাৰ মাতাৰ লগে লগে মই দেখি পালোঁ নহয় চাবিটো পাই গ'লোঁ। এতিয়া মোৰ ল'ৰাই কি কৰে, বহী এখন হেৰালোঁ এক্সেছ ষ্টেটমেণ্ট মাতে, কিতাপ এখন হেৰালোঁ ষ্টেটমেণ্ট মাতে। আৰু এটা কথা মই এই মঞ্চৰ পৰাই ক'ম যে আপোনালোকে এনেকুৱা হয় যে টেবলেট এটা কিনি খাবলৈ মানুহে বেয়া নাপায়, কিন্তু এক্সেছ বাৰ পইচা দি এক্সেছ বাৰ এটা ল'বলৈ বেয়া পায়। এইটো খুব দুখৰ কথা। মই নকওঁ যে তেওঁ যি আছে তাকে দিয়ক, মই ইমানটোৱে লাগে বুলি নকওঁ, কিন্তু আজি টেবলেট এটা খোৱাৰ পিছত যিটো ছাইড এফেক্ট আছে, কিন্তু এক্সেছ বাৰ নাই। তাৰ মূৰ বিষটো ভাল হোৱাৰ লগে লগে আৰু বহুত কিবাকিবিয়ে ভাল হ'ব। এইটো কথা মোৰ একদম ছোৱালীৰ পৰাই আছে, চাইনাছ প্ৰব্লেম আছিলে। মই এতিয়াও বহুত বেছি যদি খোৱা বোৱা নকৰোঁ, হিমগ্ল'বিনটো কম, পিছদিনাই মোৰ একদম এনেকুৱাই ফাটি যাওঁ কৰে। লগে লগে ল'ৰাটো মাতি আনি বহাই দিওঁ। মই তৎক্ষণাত ইমান ইমিডিয়েট কাম কৰা মই এক্সেছ বাৰ মানে বহুত ধন্যবাদ, ইউনিভাৰ্ছক ধন্যবাদ জনাইছোঁ। মই এনেকুৱা এটা অপৰচুনিটি পোৱাৰ বাবে লগে লগে মই ঠিক বহি চাই মোৰ পাছদিনা মোৰ উঠাব নোৱাৰোঁ, পিছদিনা মোৰ পৰীক্ষা আছে। কিন্তু কি হৈছে, মই লগে লগে ল'ৰাটোক ফুচুলাই মেলি সেই সময়ত সি এগ্ৰী নহয় যদিও মই কিবা কিবি কৰি খং ৰাগ কৰোঁ, মৰমেৰে মাতোঁ, পইচা দি মাতোঁ, আহি যায়। এইটো আধা ঘণ্টা দিয়ে, টিভি চাই দিয়ে, কিন্তু ইমান সোনকালে যে ৰিলিফ হয়। মই অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা, অন্ততঃ গৃহিণীসকলে আৰু সৰু ল'ৰা পঢ়ি থকা ল'ৰাবিলাক টেবলেটটো খোৱাৰ আগতে এক্সেছ বাৰ লওক। মোৰ পৰা ল'ব নালাগে, বেলেগ এক্সেছ বাৰ শুনিলেও ওচৰত ক'ৰবাত যদি পাইছে আপোনালোকে সঁচাকৈয়ে ৰিজাল্ট পায়। মই এই মঞ্চৰ পৰা কেতিয়াও মিছা কথা নকওঁ, মই যিখিনি সঁচা সেইকেইটাই কৈছোঁ। খুব ভাল ৰিজাল্ট এইটো। আৰু এগৰাকী মোৰ আছে, মোৰ টিউশ্যনৰ টিচাৰ এজনৰ ৱাইফ, তেওঁ মাইগ্ৰেইন প্ৰব্লেম আছে, একদম ছোৱালীৰ পৰাই আছে। মই ক'লোঁ যে মাইগ্ৰেইন প্ৰব্লেম মই ভাল হয় বুলি মই ৰিজাল্টবিলাকত পাইছোঁ। তাইক মই দিছোঁ প্ৰথমতে। নেক্সট মাহ মানে পিৰিয়ডছৰ সময়ত তেওঁ মানে চেলাইন ল'বলগীয়া হয়। নেক্সট মাহ নাই, তাই নহ'লেই। তাৰপিছত কেইদিনমানৰ পিছত আহিছে। মই কৈছোঁ চোৱা, ইমান দিনীয়া এটা দীঘল বেমাৰ, দিনীয়া পুৰণা বেমাৰ, আজি এদিন এক্সেছ বাৰ লৈয়ে 1 মাহত ভাল হ'ব বুলি নেক্সট মাহো নোলোৱাকৈ নাথাকিব। আহক, ট্ৰিটমেণ্ট এটা আপোনালোকে কৰিবই লাগিব, মাহে মাহে কৰক, 15-20 দিনৰ মাজত কৰক, পাছত কৰক। তাই তেতিয়া নেক্সট মাহ আহিলে ভাল হোৱা নাই, তাৰ নেক্সট মাহত কিন্তু তাই নল'লে, তেতিয়া কমকৈ হৈছে। মই এটাই কথা কওঁ যে এক্সেছ বাৰ আমি ময়ে লৈ থাকোঁ, মই বেলেগক দিওঁ, কিন্তু এবাৰ লৈয়ে যে চব সকলো ভাল হৈ যাব এইটো কথা নহয়, লৈ থাকিব লাগিব। আৰু মোৰ আৰু এটা ছাকচেছ আছে, মই বহুতে আছে, কিন্তু মই মেইন কেইটামান কওঁ। মোৰ এতিয়া ডিব্ৰুগড় চিং চাপৰি এটা পৰিয়াল মোৰ 2 সপ্তাহৰ পিছে মাতে বাইদেউ, কিন্তু মই 2 সপ্তাহৰ পাছত মই নিজেই ক'লোঁ যে নেগেটিভ ইমান বেছি নাই, যে আপুনি ইমান পজিটিভ হৈ গৈছে মানুহগৰাকী, মাহে মাহে যাওঁ, কাৰণ মই সময় দিব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, মোক যদি কোনোবাই ফোন কৰি মাতিলে, মই ৰাতি হওক দিনত হওক, মই তাৰ মাজতে উলিয়াই সময় 1 ঘণ্টা উলিয়াই স্কুটি লৈ বা গাড়ী লৈ গৈ কৰি আহোঁ। মই কেতিয়াও মোৰ কামত মই ফাঁকি নিদিওঁ আৰু পিছ নেপেলাওঁ। এই তাৰ ল'ৰাটোৰ কি কৈছে, সেই বাইদেউগৰাকীৰ মানে বহুত গোটত পইচা সোমাই গ'ল, কোনো ঘূৰাই নাই দিয়া। তাই পাগল নিচিনা হৈ গৈছে বাইদেউগৰাকী, পাগল নিচিনা, মাথাই কাম নকৰে বোলে। তাৰপৰা এদিন ল'লে সময় যোৱাকৈ, তাৰপৰা ল'ৰাটো কিছুমান বাইক লাগে কিবা লাগে তেনেধৰণে মানে
আছিলে প্ৰব্লেম আছিলে মাতিলে বাইদেউকে দিলোঁ বাইদেউ লাহে 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 মই খালি তেওঁ স্বীকাৰ নকৰে মই বেলেগৰ আগত স্বীকাৰ কৰে যে মই পাইছোঁ বহুত ভাল ৰিজাল্ট পাইছোঁ তাৰপিছতে পইচাখিনি বাইদেউ উদ্দেশ্য আছিলে পইচাখিনি কেনেকৈ ঘূৰাই পাম এতিয়া মই এটা কথা কৈছোঁ যে পইচাখিনি যদি আপোনাৰ অসম্ভৱ কিছুমান অসম্ভৱ চব ঘূৰি আহিব বুলি ক'ব নোৱাৰি আপুনি বেলেগ ৰাস্তা লওক বাইদেউগৰাকীয়ে কি কৰিলে ডাকঘৰৰ পাছবুক খোলাৰ তেনেকুৱা এটা কাম ল'লে সেইটো লৈ ইমান মানুহ বেছি হ'ল ইমান ধুনীয়াকৈ ব্যস্ত হৈ গ'ল মানুহগৰাকী এতিয়া মানে বাইদেউগৰাকীয়ে মোক 2 সপ্তাহ মোক এমাহ ক'লেও তেওঁ ফোন কৰি থাকে কেতিয়াবা ৰিচিভ কৰিব নোৱাৰোঁ কিন্তু মই পিছত হ'লেও মই কল বেক কৰোঁ তেওঁ মাতি কৰাই বাইদেউ ইমান পজিটিভ হ'ল আৰু ইমান বেছি তেওঁ কাষ্টমাৰ আহিছে খুব ভাল লাগিছে ভাল লাগে আৰু মোৰো মানি বিশেষ মই নকওঁ কিন্তু মই এইটো ঠিক মই ক'ম যে এক্সেছ বাৰ দিয়া আৰু শিকা মানুহৰ মানি প্ৰব্লেম কেতিয়াও বহুত বেছি নাহে কেতিয়াও মানি প্ৰব্লেম নাপায় ক'ৰবাৰ যোগাৰ হ'বই আৰু থাকিবই হাতত এইটো কিন্তু মই অসুবিধা পোৱা নাই আৰু মই এটা কথাই মই নিজে ইউনিভাৰ্চক আৰু এটা সদায় কয় যে ইউনিভাৰ্চক পল্লৱী বাইদেউ কয় লিখিব লাগে ইউনিভাৰ্চক কওঁ মই এইটো ল'ম মই এটা টাৰ্গেট লওঁ আৰু হৈ যায় সেইটো কাৰণে মই আগতেও পজিটিভ আছিলে মই কিবা এটা ল'ম বুলি মই আগতে ঘোষণা কৰি দিওঁ মই এইটো ল'ম ইমান তাৰিখে সেই মাহতে লওঁ কিন্তু মই এই এক্সেছ বাৰ অহাৰ পৰা মই আৰু তৎক্ষণাত হৈছে কামটো খুব ধন্যবাদ আজি মই ইয়াকে ক'লোঁ মোৰ ঘৰ ডিব্ৰুগড় বৈৰাগী মঠ মলখু বচা মোৰ ফোন নাম্বাৰটো হৈছে 8876341733 মই মোক যিকোনো যোগাযোগ কৰিব পাৰিব মই চব টাইমতে নোৱাৰিলোঁ মই সময় দিবলৈ চেষ্টা কৰিম আৰু ইয়াকে ক'লোঁ মই কৈ মই ধন্যবাদ জনাইছোঁ নমস্কাৰ কথা ষ্টুডিঅ'ৰ বাইদেউ আমাৰ পল্লৱী হাজৰিকা আলিয়া বাইদেউক প্ৰথমতে ধন্যবাদ জনাইছোঁ মই বহুত দিন অকলশৰে কাম কৰি থাকোঁ অকলশৰীয়া বোৱাৰী এগৰাকী ধান কাটি থাকোঁতে মোবাইলটো লগাই লওঁ ইউটিউব এইবিলাক চাই থাকোঁ চাই আৰু মোৰ যথেষ্ট প্ৰব্লেম আছে হয়তো শেষ নহ'ব ক'লে মই এগৰাকী বৰ মুক্তপক্ষী আছিলোঁ সামাজিক কাম কৰি ভাল পাওঁ যিদিনাৰ পৰাই বোৱাৰী হৈ গ'লোঁ চাৰিবেৰৰ মাজত আবদ্ধ হৈ গ'লোঁ তাৰপিছত মোৰ হাজবেণ্ডৰ যথেষ্ট প্ৰব্লেম আছে ইনচমিয়া আছে মানি প্ৰব্লেম আছে তাৰপিছত এইখিনিৰ পৰা মই কেনেকৈ মুক্ত পাম এনেকুৱা ধৰণৰ সেইবিলাক মই চাই একদম ইমান কণ্টেক্ট কৰিব চেষ্টা কৰোঁ নোৱাৰোঁ লাষ্টত জুলাই মাহত যেনে তেনে কণ্টেক্ট কৰি ওলাই আহিলোঁ তাৰপিছৰ পৰা বৰ্তমান মোৰ হাজবেণ্ড মানে প্ৰত্যেক দিনে টেবলেট খাইহে শুৱে তাৰপিছত আজি 4 মাহ মই ঘৰখনত লুকুৱাই থৈছোঁ নক'লোঁ যে হাজবেণ্ডে টেবলেট নাখালে নুশুৱে এই কথাটো মই লুকুৱাই ৰাখি আজি 4 মাহ মই এক্সেছ বাৰ্ছ এৰা ধৰাকৈ দি কামৰ মাজেৰে তেনেকৈ আজি 4 মাহ তেখেতে মানে মেডিচিন নোখোৱাকৈ শুইছে আৰু হয় সেইটো এটা সাংঘাতিক ধৰণে মনি প্ৰব্লেম মোৰো আছে আৰু হাজবেণ্ডৰ আৰু বেছিকৈ আছে বহুত কষ্ট কৰোঁ কিন্তু মূলধন ছেভিং নহয় এতিয়া হৈছে বুলি মই ভাবিছোঁ আৰু তেনেকৈ বহুতকেইটা মোৰ নিজৰো প্ৰব্লেম যেতিয়া মই প্ৰথম শিকোঁতে যিদিনা এক্সেছ বাৰ্ছ দিছিলে গোটেই খেতি কৰি আহি গা ঠৰঙা হৈ আছে কঁকাল মোৰ ঠৰঙা হৈ আছে পৰিছিলোঁ তাৰপিছত আহি যেতিয়া ছেকশ্যন দি দিলে মই তাৰমানে মোৰ বিষ ক'লৈ গ'ল মই ক'ব নোৱাৰোঁ তাৰমানে এক্সাৰচাইজ মানে যথেষ্ট এক্সাৰচাইজ আছিলোঁ কাৰণে নেকি এনেকুৱা বুলিও ভাবোঁ বা সদায় শুনি থকা কথাখিনি যে সঁচা হ'ল সেই কথাটো মই ভাবোঁ এতিয়া ভাবোঁ আছে যথেষ্ট প্ৰব্লেম এতিয়াও আছে কাৰণ মই কেৱল ঘৰৰ মানুহখিনি হাজবেণ্ডকে দি আছোঁ ঘৰৰ মানুহখিনি যথেষ্ট নেগেটিভ এনাৰ্জি আছে সেইখিনিৰ পৰা অৱশ্যে প্ৰয়োগ কৰিব পৰা নাই কাৰণে হোৱা নাই নেকি বুলি ভাবোঁ আৰু ননদ এগৰাকীক দিছোঁ 10 বছৰীয়া ল'ৰা এটাক মই প্ৰথম দিছোঁ আৰু কালি মই ভতিজাজনী খুব মূৰৰ বিষত চটফটাই আছে তাইক দিছোঁ তাই এতিয়া ভাল পাইছোঁ বুলি কৈছে মই কালিয়ে গুচি আহিব নোৱাৰিম বুলি এতিয়া খবৰ কৰিব অৱশ্যে সময়ে পোৱা নাই মই আগলৈ মই ভাল পাম চবৰে মই সেইবিলাক ইণ্টাৰভিউবিলাক মই চাই থাকোঁ সেইখিনি আশা কৰি মই ওলাই আহিছোঁ নিশ্চয় ভাল পাম বুলি মই আশাবাদী
হয় আৰু ৰাইজকো মই জনাইছোঁ মই যিকেইটা কৰিছোঁ মোৰ হাজবেণ্ডৰ যিমান আজি মোৰ গাঁৱত নাজানে ওচৰ চুবুৰীয়া নাজানে যে মোক মানুহজন কেনেকৈ ভাল হৈছে কিন্তু ইয়াৰ পৰাই এই মঞ্চৰ পৰাই মই যদি কোনোবা চাই আছে নিশ্চয় গম পাব বুলি মই ভাবিছোঁ কাৰণ মোক প্ৰকাশ কৰিবলৈ কোনো উপায়েই নাই হয় ঘৰখনৰ ভিতৰতে সোমাই থাকোঁ কেনিও ওলাই যাব নোৱাৰোঁ ঘৰখনলৈ মা ঘৰখনলৈ আহিব নোৱাৰোঁ পৰহি দিনাই মই ওলাই আহিছোঁ তাৰ পৰা মই মনে মনে ওলাই আহিছোঁ এতিয়ালৈ তেনেকুৱা কথা হয় মই ভাবোঁ কিছুমান মানুহক মই এতিয়াও চাই আছোঁ যথেষ্ট অসুবিধাত থাকে টকা পইচা খৰচ কৰে তথাপি ভাল নাপায় মই নিজৰ ঘৰখনৰ লগতে কিছুমানক সহায় কৰিব পাৰিম বুলি মই আহিছোঁ কোনোবা যদি যোগাযোগ কৰে মই খোৱাং নাহৰণি গাঁৱৰ বোৱাৰী মোৰ নাম্বাৰ হৈছে 9957253022 হয় 9957253022 মোৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰাণী শইকীয়া মোৰ ঘৰ ডিব্ৰুগড় মই মোৰ মাৰ ঘৰ বাণীপুৰ আৰু মই বিয়া হৈছোঁ ৰূপনগৰ আৰু বাকী মোৰ মেণ্টৰ পল্লৱী বাক বহুত বেছি ধন্যবাদ তেওঁ যে ইমান ধুনীয়া এটা মডেলিটিৰ লগত মোক চিনাকি কৰাই দিলে আৰু এক্সেছৰ লগত জড়িত হৈ মই কি ক'ম এতিয়া নিজকে মানে মই ইমানখিনি চেঞ্জ নিজৰ লগতে পাইছোঁ মই আজি 1 বছৰমানৰ পৰা বহুত বেছি মানে কনফিউজনত আছিলোঁ মই নিজৰ ডিচিজন নিজেই ল'ব নোৱাৰা নিচিনা হৈ আছিলোঁ লাইফটোত কি কৰিম কি নকৰিম কেনেকৈ কৰিলে ভাল হ'ব সেইখিনি ভাবি থাকোঁতেই মোৰ ইটোত হাত দিওঁ মানে আধা কাম কৰোঁ বাদ দিওঁ চাগে এইটোত নহ'ব তেনেকৈ কৰি থাকোঁতেই তাৰ পাছত মই জুলাই মাহত পল্লৱী বাহঁতৰ কথা ষ্টুডিঅ'ৰ ইণ্টাৰভিউ চালোঁ তাৰপিছত সেইটো চোৱাৰ পাছত লাহে লাহে ভাবিছোঁ চাগে কৰিম কিন্তু মোৰ ইমানেই বেছি মোৰ মানে কনফিউজনত আছোঁ কৰিম নকৰিম মোৰ মানে এক্সেছ বাৰ ক্লাছটো মানে মোৰ লোৱা নহৈছে তাৰপাছত নৱেম্বৰ মাহত চাগে মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ কৰাৰ পাছতো মোৰ ইমানেই মানে বাধা আহিছে মই সেই ৰেজিষ্ট্ৰেশ্যনটো মই সেইবাৰ কেঞ্চেল কৰিছোঁ তাৰপিছত মই লাষ্ট আকৌ জানুৱাৰী মাহত হৈছিলে তেতিয়াও মই মানে সেইটোও মোৰ কেঞ্চেল কৰিছোঁ মোৰ মানে বেবী এটা আছে তাৰ গা বেয়া সেইটো কাৰণে কেঞ্চেল কৰিব লগা হৈছে মই লাষ্ট ফেব্ৰুৱাৰী মাহৰ 16ত ক্লাছটো কৰিব পাইছোঁ আৰু এই ক্লাছটো কৰিবলৈ লিটাৰেলি মই মানে মেনিফেষ্ট কৰা নিচিনাই হৈছে তাৰ পাছতে মই এই ক্লাছটো কৰিব পাৰিছোঁ ক্লাছটো কৰাৰ পাছৰ যোনখিনি এক্সপিৰিয়েঞ্চ সেইখিনি মোৰ এনেকুৱা ধৰণৰ মই নিজকে এতিয়া মানে এনেকুৱা হৈছে মোৰ কনফিডেঞ্চ লেভেলটো বহুত বেছি হাই হৈ গৈছে আৰু মানে নেগেটিভ থটছ মাইণ্ডত নাহি মানে যি হৈছে ভালেই হৈছে আৰু যি হ'ব মানে ভালেই হ'ব ইমানটো মানে নিজৰ ওপৰত কনফিডেঞ্চ আহিলে আৰু তাৰ উপৰিও মানে এক্সেছ বাৰ্ছটো লাইফত অহাৰ পাছত ইমানেই কম যে লাইফটো বহুত সহজ হৈ পৰিছে ইয়াৰ শিকি যোৱা মোৰ আজি এমাহেই হৈছে শিকা কিন্তু শিকি যোৱাৰ মোৰ 1 মাহ মানে ছেকেণ্ড দিনাখনেই মই মোৰ ভণ্টিক বাৰ্ছ ৰান কৰিছোঁ তাই মানে অকণমান দাঁতৰ বিষ এটা হৈ আছিলে তো মই যেতিয়া বাৰ্ছ ৰান কৰিলোঁ তাই তাৰপিছতে সোধাৰ পাছত কৈছে কি ভাল হৈ গ'ল তাতে সৰু ছোৱালী ন মই ভাবিছোঁ চাগে এনেই কৈ দিছে মই সোধাৰ কাৰণে যে ভাল হৈ গ'ল তাইক মানে বাৰ্ছ ৰান কৰি তেনেকৈ থাকি গ'লোঁ মই তাইৰ কথাটো মানে ইমানো মানে তেনেকৈ নল'লোঁ নেক্সট মই মাক বাৰ্ছ ৰান কৰিছোঁ মায়ে তাৰপিছত মায়ে মানে এনেকুৱা হৈছে লোৱা নিচিনাকৈ লৈছে মই ক'লোঁ আহাচোন কৰি দিওঁ তাৰপিছত মাক বাৰ্ছ ৰান কৰিলোঁ তাৰপিছত মায়ে ৰাতি শুই গ'ল শুই যোৱাৰ পাছতে ৰাতিপুৱা যেতিয়া সাৰ পাইছোঁ মা আৰু ভণ্টিয়ে মোৰ কাষৰ বিচনাখনতে শুই আছে শুই দুইজনীয়ে কথা পাতি আছে মনে মনে ময়ো সাৰ পাই মেলি মালে চালোঁ চাই মেলি কি হ'ল তো মায়ে কৈছে কি মোৰ ভৰি বিষকেইটা নাইকিয়া হৈ গ'ল নহয় মাৰ মানে একচুৱেলি ভৰি বিষ এটা আছিলে আঁঠুৰ বিষ মায়ে মানে ৰাতিপুৱা উঠিব নোৱাৰি ঘপকেনে আঁঠুৰ বিষ হয় গা হাত চাতবিলাক বিষ হয় কিন্তু মই এটা বাৰ্ছ ৰান কৰাৰ পাছতে মাৰ মানে সম্পূৰ্ণ গাৰ বিষ ভৰিৰ বিষ নাইকিয়া হৈ গ'ল তেতিয়া মানে মই ভাবিছোঁ সঁচাকৈ এক্সেছে বহুত কাম কৰে বহুত সোনকালেই কাম কৰে আৰু মানে ভাল কাম কৰে তাৰ নেক্সট মই মোৰ মাহীক দিছোঁ মাহীৰ গেছৰ প্ৰব্লেম আৰু মাইগ্ৰেনৰ প্ৰব্লেম আৰু কঁকালৰ বিষ আছিলে মই মাহীক এতিয়ালৈকে চাগে 3-4টামান বাৰ্ছ ৰান কৰিলোঁ সিমানখিনি কৰাৰ পাছতে মাহীয়ে বহুতখিনি পজিটিভ ৰিজাল্ট পাইছে আৰু পজিটিভ মানে কি তেওঁৰ কৈছে মোক যে গেছৰ প্ৰব্লেম মানে সম্পূৰ্ণ নোহোৱা নিচিনাই হৈছে আৰু মাইগ্ৰেনৰ প্ৰব্লেমটো মানে সম্পূৰ্ণখিনি ভাল পাইছোঁ বুলি কৈছে সেয়াই মই মানে ইমানেই ক'ব বিচাৰিছোঁ যে এক্সেছটো এটা এনেকুৱা এটা মডেলিটি হয় যি মানে আপোনাৰ লাইফটো মানে সম্পূৰ্ণকৈ সলনি কৰিব পাৰে আপুনি যদিও মানে বহুত ভাল এটা মানে লেভেলত আছে তথাপিও এক্সেছ এনেকুৱা এটা মডেলিটি হয় আপুনি সেইটোতকৈ আৰু বহুত বেছি ওপৰত যাব পাৰে
সেয়াই চবকে মই এটাই ক'ব বিচাৰিছোঁ মানে আপোনালোকে আহক এক্সেছৰ লগত জড়িত হওক আপোনালোকে এবাৰ কৰি চাওক তাৰপাছত আপোনালোকে নিজেই গম পাব এইটো কেনেকুৱা ধৰণৰ এটা মানে এনাৰ্জি হয় আৰু এয়াই আৰু এক্সেছৰ লগত মোৰ ইমানেই আৰু এমাহ হৈছে আৰু লাহে লাহে চাগে আৰু পজিটিভ ফিডবেক বহুতখিনি পাই যাম বুলি আশা ৰাখিলোঁ আপোনালোকে যদি বিচাৰে মোৰ লগত এক্সেছৰ বাৰ্ছ ৰান কৰিবলৈ কাৰণে মোৰ কণ্টেক্ট নম্বৰটো হৈছে 9101556973 মই আকৌ এবাৰ কৈছোঁ 9101556973 থেংক ইউ